নমস্কাৰ সকলোকে। কেনে আছে আপোনালোক? আশা কৰোঁ সকলো নিশ্চয় ভালে আছে। আজি দুটামান কথা আপোনালোকৰ আগত মই মনৰ কথা দুটামান শ্বেয়াৰ কৰিম বুলি মই মনতে ভাবি আছিলোঁ বহু দিনৰ পৰাই। তাৰ মাজতে আপোনালোকে জানে মোৰ বিয়াখনো হৈ গ'ল, তাৰ বাবে সময় পোৱা নাছিলোঁ আপোনালোকৰ লগত কথা পাতিবৰ বাবে। আজি কিছুদিন ধৰি মোৰ মানুহগৰাকীক মানে বহুতে সোধে, আপোনাৰ মানুহজনে কি কৰে? তেতিয়া তেওঁ কয় যে তেখেতে ফাৰ্মিং কৰে, তেখেত এজন কৃষক। মানুহে কয় চাকৰি বাকৰি নাপালে যেতিয়া কৰিবই লাগিব, খেতিকে কৰিবও লাগিব, ফাৰ্মিং তেনেকুৱাভাৱে কৰিব লাগিব, তেনেকৈ টিকি থাকিব লাগিব। সেই চাকৰিৰ যিটো মানসিকতা, সেই কথাটো লৈয়ে মই আজি দুষাৰমান কথা ক'ম বুলি ভাবিলোঁ আপোনালোকক। আজি 2020 চনলৈকে মই চাকৰি এৰাৰ পাছৰ পৰা নিজৰ নিজাববীয়াকৈ কিবা এটা কৰিম বুলি বহুত দিনৰ পৰা এটা মনতে আশা এটা আছিলে। চাকৰি কৰি থাকোঁতে চাকৰি কৰি থকাসকলেহে গম পায় যে স্বতন্ত্ৰভাৱে কিবা এটা কৰাৰ যিটো আমেজ, সেই আমেজটো নিশ্চয় সেই তাৰ মাদকতাটো সুকীয়া। বহুতো মানুহে মোকো আমাৰ ঘৰতো গৈ শুনায় যে চাকৰি বাকৰি নাই, কি নহ'লে কি কৰিব। আজি সৰুকৈ এটা মই ইণ্ডাষ্ট্ৰি আৰম্ভ কৰিছিলোঁ, পেগলেট ৰিয়াৰিং। মানে মই প্ৰডাকশ্যন দিওঁ, গাহৰি পোৱালিৰ প্ৰডাকশ্যন কৰোঁ মই। তেনেকৈ আজি ধৰক 2021 চনৰ অক্টোবৰত মই ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিলোঁ। তাৰ পিছৰ পৰাই প্ৰথম বছৰত মই ভাওনা কৰি গোটোৱা টকাৰে 25,000 টকাৰে মই ফাৰ্মখন ষ্টাৰ্টিং কৰিছিলোঁ। দুটা ৰুম, 9 মানে দীঘলটো 10 ফুট আৰু বহলটো 9 ফুট, সেইটো ষ্টাইলত দুটা ৰুম বনাই একদম পূৰা বৈজ্ঞানিক পদ্ধতিৰে কেনেকৈ আৰম্ভ কৰিছিলোঁ। এতিয়া দুটা ৰুমৰ পৰা গৈ মোৰ 8টা ৰুম হ'ল। গোটেইখিনি কনষ্ট্ৰাকশ্যনখিনি কৰিলোঁ। প্ৰায় 2,40,000 টকা মোৰ কনষ্ট্ৰাকশ্যনত সোমালে। সৰু সুৰাকৈ যিমানখিনি কৰিব পাৰোঁ কৰি আছোঁ। তথাপিও আজিও এগৰাকী মানুহে আহি মোক শুনালে যে চাকৰি বাকৰি নাই, কি কৰিবা, হেৰিকে কৰোঁ। মই তাকে কৈছোঁ, এতিয়া এই বছৰ আমি ধৰক মই ছিষ্টেমটো ধৰোঁ, মই এপ্ৰিল টু মে' মানে আমাৰ ফাইনেন্সিয়েল ইয়েৰবোৰ মই তেনেকৈ ধৰোঁ। যোৱা বছৰ